ইয়াশ আগৰৱালাৰ বান্ধৱী পূবালী দত্তৰ বিস্ফোৰক স্বীকাৰোক্তি। ইয়াশ আগৰৱালাৰ পৰা ধন লোৱাৰ কথা স্বীকাৰ কৰিলে পূবালী দত্তই। আইফোন ল'বলৈ ইয়াশে ধন দিয়াৰ কথাও স্বীকাৰ কৰিলে পূবালীয়ে। অৰুণাচললৈ যাবলৈ 1 লাখ টকা দিয়া বুলি স্বীকাৰ। ঘৰৰ টকা সোণ চুৰি কৰি মোক ধন দিয়া বুলি মই জনা নাছিলোঁ। 7-8 বছৰৰ পৰা ইয়াশ আগৰৱালাৰ সৈতে বন্ধুত্ব আছিল বুলি মন্তব্য পূবালীৰ। 3 মাহমানৰ পূৰ্বে ইয়াশে বিয়াৰ প্ৰস্তাৱ দিছিল বুলি মন্তব্য। মোৰ অতীত জীৱনৰ সমস্যাৰ বাবে কিছু সময় লাগিব বুলি কৈছিলোঁ। তেওঁ 6 মাহ পাছত আমি বিয়া পাতিম বুলি কৈছিলোঁ। গংগা ট্ৰেডাৰ্ছৰ স্বত্বাধিকাৰীয়ে মোৰ দায়িত্ব ল'ম বুলি কোৱাত মই ভালেই পাইছিলোঁ। অজ্ঞাত স্থানৰ পৰা সামাজিক মাধ্যমত এই স্পষ্টীকৰণ পূবালী দত্তৰ। গংগা ট্ৰেডাৰ্ছৰ ওনাৰ যিমানখিনিলৈকে মই জানো, তেখেতৰ লগত মোৰ 7-8 বছৰৰ পৰা ভাল বন্ধুত্ব আছিলে। তাৰপিছত আজি 3 মাহমানৰ আগৰ পৰা তেখেতে মোক প্ৰপ'জেল কৰি আছে যে আমি ফিউচাৰত ভালকৈ থাকিম, তোমাক মই বিয়া পাতিম। তো তেনেকেই বস্তুখিনি আৰম্ভ হৈছিলে। আৰু তেখেতে মই নিজৰ প্ৰত্যেকটো কথা তেখেতক কৈছিলোঁ যে মোৰ আগৰ পাষ্ট লাইফত এনেকুৱা হৈ আছে, তেনেকুৱা হৈ আছে। তো সেইখিনি বস্তু মোক অকণমান সময় লাগিব, তাৰ পাছতহে মই ডিচাইড কৰিব পাৰিম। তেখেতেও মোক কৈছিলে যে উপজাচি হয়, হ'ব দিয়া, 6 মাহ পাছত আমি বিয়া পাতিম। এতিয়া বৰ্তমান ময়ো ছেটেল হৈছোঁ, তুমিও ছেটেল হৈ লোৱা, আৰু এতিয়া তোমাৰ সমস্ত ৰেছপনচিবিলিটি মই ল'ম। হয়, মই বিয়া হ'ম, সেইবুলিয়ে মই আছিলোঁ, বিয়া হ'ম তেখেতৰ লগত। ভাল ল'ৰা হয়, ল'ৰাজন আচলতে ভাল, মই তেনেকুৱা ভাবি আছিলোঁ। তাৰপিছত তেখেতে মোক কয়, মানে মই যোৰহাটত থাকোঁতে, যে ব'লা আমুকত যাওঁ, পাৰ্টি কৰিম, কিবা খাম মেলিম, ব'লা যাওঁ। তেনেকুৱাকৈ তেখেতে মোক বহুত জেগালৈ লৈ গৈছে। তেখেতে তাত পইচা কি দিছে কি নাই মই সেইবিলাক নাজানো। দিছে, আমুক দিছে, তুমি টেনশ্যন নল'বা, মই কৰি আছোঁ চব, তেনেকৈ বুলি কয়। তাৰপিছত এতিয়া মই যিমানটো শুনা পাই আছোঁ, তেখেতে ঘৰৰ পৰা পইচা চুৰ কৰি, সোণৰ বস্তু চুৰ কৰি এইখিনি কৰিছে। সেইখিনি মই নাজানো। অৰুণাচল যাবলৈ তেখেতে মোক পইচা দিছিলে, 1 লাখ টকা এটা মোৰ ওচৰত দিছিলে, যে এইটো যোৱা, তুমি ফুৰি আহিবা, এনজয় কৰি আহিবা ফ্ৰেণ্ডৰ লগত। মই তেতিয়া সুধিছোঁ তেখেতক যে তুমি যে মোক পইচাটো দিছা, সেই পইচাটো তোমাৰ নিজৰ হয় নে নহয়? তেতিয়া মোক কৈছে, মোৰ নিজৰ পইচা। তেতিয়াহ'লে মই ভাবিছোঁ মোৰ বয়ফ্ৰেণ্ডে দিছে, মই ফুৰি আহোঁ, কি আছেনো ফুৰাত, মই সেই বুলি ভাবিছোঁ। আইফোন দিছিলে, আইফোনটো কিন্তু তেখেতে পইচা ময়ে দিছিলোঁ আচলতে। এতিয়া বৰ্তমান সামাজিক মাধ্যমত সেইবিলাকে চলি আছে যে তেখেতে মোক আইফোন দিছে, গাৰ্লফ্ৰেণ্ডৰ কাৰণে পইচা খৰচ কৰিবলৈ সি ঘৰৰ সোণৰ বস্তু বিকিছে। সেইবিলাক বস্তু মই আচলতে নাজানো। এজন সম্ভ্ৰান্ত ঘৰৰ ল'ৰাই সেইখিনি কাম কৰিব বুলি মই আচলতে জনাই নাই। তেখেতৰ ওচৰত আছে চাগে, সেইকাৰণে মোক দিছে, মই তেনেকুৱা ভাবি আছিলোঁ। আৰু মই নাজানো, কোনোবা এজন মানুহে মোৰ ৰেছপনচিবিলিটি লৈছে, মোৰো ভাল লাগিছিলে। মোক বিয়া পাতিম বুলি যিহেতু কৈছে, ভালকৈ লাইফটো ষ্টাৰ্ট কৰিম। মই ভবা নাই যে ঘৰৰ পৰা সোণৰ বস্তু লৈ কিবা কৰিব বা তেনেকুৱা কিবা কৰি আছে। নিজৰ বয়ফ্ৰেণ্ডক ব্লেকমেইল কৰি মানুহে বস্তু লয় নেকি? মইতো ব্লেকমেইল কৰি তাৰ পৰা একো লোৱা নাই। মোক সি নিজে উপজাচি দিয়ে যে এইটো লোৱা, তুমি ফুৰি আহা, তুমি ধুনীয়াকৈ এনজয় কৰি আহা, যাবা, ভালকৈ থাকিবা। তেখেতে তেনেকেই কয়। মোক সিমানখিনিলৈকে তেখেতে কৈছিলে, মই তোমাৰ ৰেছপনচিবিলিটি লৈছোঁ, তুমি ভালকৈ থাকা, ধুনীয়াকৈ আমি লাইফ এটা ষ্টাৰ্ট কৰিম। মোক সেইবুলি কৈহে তেখেতে আছিলে। এতিয়া বৰ্তমান মই যিটো দেখি আছোঁ, সামাজিক মাধ্যমত মোৰ বিষয়ে বহুত নানা ধৰণৰ কিবা কিবি চলি আছে। মোক যেতিয়া বিয়া পাতিম বুলি কৈছে, সেইটো কাৰণে আজি কোনোবা এজন মানুহে আপোনাক গিফ্ট দিছে, বস্তু এটা মোক তেখেতে গিফ্ট দিছে। মই সুধিম নেকি তুমি যে এইটো চুৰ কৰি আনিছা নে কিবা কৰি আনিছা বুলি? মইতো সোধা নাই, মই কোনোদিন সোধাও নাই। আৰু এদিনাই সুধিছোঁ, ইমান পইচা তুমি ক'ত ইনভেষ্ট কৰিছা, যে ইমান পইচা তুমি উৰাই আছা, যে তোমাৰ নিজৰ পইচা নে? মই ইমান ডাঙৰ এটা গংগা ট্ৰেডাৰ্ছৰ অনাৰ হয়, তুমি কি মোৰ ওচৰত পইচা নাই বুলি ভাবিছা নেকি? তেখেতৰ ভাষ্যটো তেনেকুৱা আছিলে। এতিয়া বৰ্তমান সামাজিক মাধ্যমত মই যিটো দেখি আছোঁ, যে মোৰ কাৰণে তেখেতে এনেকুৱা কৰিলে, মোক বস্তু গিফ্ট দিবলৈ সুন্দৰী যুৱতীৰ কাৰণে এনেকুৱা কৰিলে, মই দেখি আছোঁ। কিন্তু সেইবিলাকত মই এইবিলাক বিষয়ে মই একো নাজানোৱে। চব ছোৱালীয়ে বিচাৰিব ন, নিজৰ লাইফটো ভাল কৰিবলৈ বা নিজৰ ফিউচাৰটো ভাল হওক বুলি চবেই বিচাৰিব। তেনেকৈ ময়ো বিচাৰিছিলোঁ। আজি যেনেকৈ কিছুমান বস্তু ওলাই আছে, মোৰ কাৰণে এনেকুৱা কৰিছে, মোৰ কাৰণে সেনেকুৱা কৰিছে, মোৰ ইমানটো ইমেজ তেখেতলোকে কিয় বেয়া কৰি আছে? যিটো বস্তু মই নাজানোৱে, যে সোণৰ বস্তু চুৰ কৰিছে, বিক্ৰী কৰিছে, কি কৰিছে, মই নিজেই নাজানো।